Hello guys, আজি মই দুঃখিত কাৰণ মোৰ হাতত কোনো কৰ্ম সংস্থাপন নাই। আজি মই গ্ৰেজুৱেচন কমপ্লিট কৰিও বেকাৰ বহি আছো ঘৰত। সো আমাৰ মানুহৰ জীৱনত হসাকে তিনিটা বস্তু খুব ইম্পৰ্টেন্ট আৰু সেই তিনিটা বস্তুই হ'ল সময়, নলেজ এণ্ড মানি। সো এই তিনিটা বস্তুৰ আজি মই দেখা পাইছো মোৰ হাতত এটা বস্তু আছে, বাকি দুটা বস্তু নাই। আৰু সেই বস্তুটোই হ'ল সময়। মই আজি আপোনালোকৰ লগত কথা পাতি আছো, এই সময়খিনি আপোনালোকৰ কাৰণে মই দিব পাৰিছো। এনেকুৱা মোৰ হাতত দিনৰ যে 24 ঘণ্টা, এই 24 ঘণ্টা সময় মোৰ হাতত পৰি থাকে। কিন্তু হসাকে গাইজ, যিমানখিনি হয়তো পুঁজিৰ দৰকাৰ বা যিমানখিনি হয়তো মূলধনৰ দৰকাৰ এটা সৰু সুৰা বিজনেছ কৰিবলৈ, সেইখিনি মূলধন বা সেইখিনি পৰ্যায়লৈ নিজকে লৈ যাব পৰা নাই। আৰু যিখিনি হয়তো নলেজ থকাৰ দৰকাৰ, সেই নলেজো মোৰ প্ৰপাৰলি নাই। সেইটো কাৰণে আজিও মই বেকাৰ হৈ আছো। যদি আমাৰ ওচৰত থকা বা গুৱাহাটী মহানগৰত তেনেকুৱা কোনো কৰ্মসংস্থাপন থাকে, নিশ্চয় আপোনালোকে জনাব। লাইফ টাইম বা পাৰ্ট টাইম বা ফুল টাইম যিটো নকওক কিয়, যাতে তেনেকুৱা কোনো এটা কৰ্মসংস্থাপন মই পাওঁ য'ত নেকি নিজকে স্বাৱলম্বী কৰিব পাৰোঁ। চ' গাইজ, আজিৰ এই ভিডিঅ'টো ইমানখিনি ব্যাঘাতপূৰ্ণ ভিডিঅ' মই বনাবলৈ নাযাওঁ, কাৰণ সঁচাকৈ মোৰ জীৱনতো কিছুমান দুখ কষ্টৰ কথা লুকাই আছে। কিন্তু সেইখিনি কথাও আপোনালোকৰ লগত মই শ্বেয়াৰ নকৰোঁ, কাৰণ এইখিনি কথা শ্বেয়াৰ পাছত কৰিম যেতিয়া নেকি মোৰ জীৱনত তেনেকুৱা এটা স্তৰত মই নিজকে উপস্থিত কৰিব পাৰিম। চ' গাইজ, ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব, কাৰণ এটা কৰ্মসংস্থাপনৰ বহুত দৰকাৰ। এতিয়া চাওক, আপোনাৰ হাতত যদি থাকে নিশ্চয় কমেণ্ট কৰিব, আৰু যদি আপোনাৰ হাতত নাথাকে তেতিয়াহ'লেও আপুনি এটা হ'লেও কমেণ্ট কৰি থৈ যাব, যাতে আন 10জনে সেই কমেণ্ট পঢ়ি বা এই ভিডিঅ'টো চাই তেওঁলোকেও কিবা এটা ভাল পৰামৰ্শ দিব পাৰে। অকল টকাই মানুহে সকলো বস্তু নহয়, মানুহৰ ইনফৰমেশ্যন, মানুহৰ এজনৰ পৰা আন এজন কানেক্টিভিটি কৰাই দিয়াৰ সেইটো এটা বহুত ডাঙৰ সহায় বা হেল্প। চ' মই আশা কৰিম আপোনালোকে টকা দি মোক সহায় কৰিব নালাগে, আপোনালোকে টকা দি মোক ছাপোৰ্ট কৰিব নালাগে। আপোনালোকৰ মূল্যৱান সময়ৰ, সেই মূল্যৱান সময়ৰ পৰা এটা কমেণ্ট কৰি থৈ যাওক, যিটো কমেণ্ট আপোনালোকৰ এটা ইনফৰমেশ্যন থাকিব পাৰে, য'ত নেকি মোৰ নিচিনা হাজাৰ হাজাৰ যুৱকৰ কৰ্মসংস্থাপনৰ এটা ৰাস্তা ওলাব পাৰে। প্লিজ গাইজ, আপোনালোকৰ হাতত যি ইনফৰমেশ্যন আছে সেই ইনফৰমেশ্যনটোৱে আপুনি এই ভিডিঅ'ৰ কমেণ্ট ছেকশ্যনত লিখি থৈ যাওক। অকল মই নহয়, অসমৰ বিভিন্ন প্ৰান্তত দেখিবলৈ পাওঁ মোৰ নিচিনা হাজাৰ হাজাৰ যুৱকে, শিক্ষিত যুৱকে কক পকাই আছে নিজৰ কৰ্মসংস্থাপনৰ কাৰণে। আজি যদি আপোনালোকে লক্ষ্য কৰে চাব পাৰিব, আমাৰ অসমৰ পৰা কিমান ছাত্ৰ ছাত্ৰী বাহিৰত পঢ়ি আছে, বা আমাৰ অসমৰ পৰা কিমান সংখ্যক মানুহে অসমৰ বাহিৰত গৈ কৰ্মৰ কাৰণে ব্যস্ত হৈ পৰিছে। কোনোবাই ৰাজমিস্ত্ৰী, কোনোবাই কোম্পানীত, কোনোবাই দোকানত, কোনোবাই তেনেকুৱা ডাষ্টবিনৰ কাম কৰিছে, কোনোবাই মাৰ্কেট চাফা কৰিছে, কোনোবাই মুচিৰ কাম কৰিছে। এনেকুৱা বহুত হাজাৰ হাজাৰ মানুহৰ কথা আপোনাক মই উল্লেখ কৰিব পাৰিম বা আপোনালোকক দেখুৱাব পাৰিম। কিন্তু আজি চাওক মোৰ প্ৰিয় বন্ধুসকল, আজি অসমত জন্মগ্ৰহণ কৰি অসমৰ বাহিৰত নিজৰ ঘৰখন এৰি থৈ, নিজৰ মাক দেউতাক এৰি থৈ, নিজৰ ফেমিলি বৰ্গক এৰি থৈ আজি ভাৰতৰ বিভিন্ন প্ৰান্তত অথবা ভাৰতৰ পৰা বাহিৰত গৈ তেওঁলোকে কাম কৰি আছে। ভগৱান তথা আল্লাহৰ কৃপাত কিবা এটা জীৱনটো শেষ হৈ গ'লে কোনেনো তাক চাব, বা নিজৰ ফেমিলি বৰ্গক কোনেনো চাব। এটা যদি 1-1.5 ঘণ্টা সময়ৰ কাৰণে যদি কিবা এটা এক্সিডেণ্ট হৈ যায় বা কিবা এটা যদি প্ৰব্লেম সন্মুখীন হয়, সেই প্ৰব্লেমবোৰ চোৱাৰ কাৰণেও নিজৰ মানুহ নাথাকে। চ' তেনেকুৱা প্ৰেক্ষাপটত আজি অসমৰ বিভিন্ন স্তৰৰ পৰা শিক্ষিত নিবনুৱাসকলে অকল টকাৰ কাৰণে, নিজৰ কৰ্মসংস্থাপনৰ কাৰণে তেওঁলোকে বাহিৰত গুচি গ'ল। বাহিৰত এতিয়া কক পকাই আছে, বিদেশ নামৰ জিন্দগী তেওঁলোকে উপভোগ কৰি আছে। চ' আমাৰ অসম চৰকাৰ তথা অসমৰ ৰাইজে এই কথাখিনি ভালকৈ বুজি পায়, কিন্তু বুজি পোৱাৰ পাছতো ইয়াৰ প্ৰতি কোনো সচেতনামূলক দায়িত্ব হয়তো হাতত লৈছে নাই মই এতিয়াও ক'ব নোৱাৰিম। কাৰণ যদি তেনেকুৱা সচেতনামূলক দায়িত্ব হাতত ল'ল হয়, তেতিয়াহ'লে আজি হয়তো মোৰ নিচিনা গ্ৰেজুৱেশ্যন কমপ্লিট কৰা ল'ৰাবোৰো এনেকৈ ৰাস্তাত কক পকাই নাথাকিল হয়। গাইজ, এনেকুৱা বহুত কথা আছে, যদি ক'বলৈ যাওঁ ভিডিঅ'টো সঁচাকৈ বহুত ডাঙৰ হৈ যাব। আপোনালোকে প্লিজ ভিডিঅ'ৰ কমেণ্ট ছেকশ্যনত লিখি থৈ যাওক, আপোনাৰ ঘৰত থকা বা আপোনাৰ মাৰ্কেটত থকা বা আপোনাৰ ওচৰ চুবুৰত থকা যদি তেনেকুৱা কোনো লিংক আছে কৰ্মত সংযুক্ত হ'ব পৰা বা তেনেকুৱা কোনো যদি অপশ্যন আছে, নিশ্চয় এটা কমেণ্ট কৰি থৈ যাওক। মই সঁচাকৈ তাত কামত সংযুক্ত হ'ম নিজৰ জীৱনটো উপভোগ কৰিবৰ কাৰণে। মোৰ ইচ্ছা নাই অসমৰ বাহিৰত গৈ
কিবা এটা কৰা অসমৰ ভিতৰতে কাৰণ মোৰ ফেমিলিৰ সৈতে মোৰ মা দেউতাৰ সৈতে মোৰ জীৱনটো পাৰ কৰিব বিচাৰোঁ যিমান দিনলৈকে মাক দেউতা এইখন পৃথিৱীত আছে সিমান দিনলৈকে তেওঁলোকৰ সৈতে জীৱনটো পাৰ কৰাৰ এটা সপোন ৰচি আছোঁ সো এই সপোনখনক আপোনালোকে বাস্তৱত ৰূপ দিবৰ কাৰণে নিশ্চয় এই ভিডিঅ'ৰ কমেণ্ট ছেকশ্যনত এটা কমেণ্ট কৰি থৈ যাব প্লিজ